আসসালামু আলাইকুম। পবিত্র মাহে রমজানের ফজিলত হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত তেওঁ কৈছে যেতিয়া রমজান মাহ আহি পায় তেতিয়া আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে তোমালোকৰ সন্মুখত এনেকুৱা এটা মাহ বৰকত মাহ আহি আছে আৰু যিটো বৰকত মাহ রমজান মাহ আৰু এই রমজান মাহৰ রোজা তোমালোকৰ ওপৰত ফৰজ কৰিছে। আৰু এই রমজান মাহত এনেকুৱা এটা ৰাতি আছে যিটো ৰাতি ইবাদত কৰিলে 1000 মাহতকৈও বেছি সওয়াব লাভ কৰিব পাৰিব। আৰু কৈছে যে এই রমজান মাহত আল্লাহ তাবাৰক ওয়া তাআলা জাহান্নামৰ দৰৱাজাসমূহ বন্ধ কৰি ৰাখে আৰু জান্নাতৰ দৰৱাজাসমূহ খুলি দিয়ে। আৰু এই রমজান মাহৰ পবিত্ৰ মাহে রমজানত শয়তানক আৰু বেয়া জিন্নাত সকলক শিকলিৰে বান্ধি থৈ দিয়ে। সেইবাবে যিসকল ব্যক্তি এই পবিত্ৰ মাহে রমজানৰ পবিত্ৰ সওয়াবৰ পৰা বঞ্চিত থাকিলে তেওঁলোকে প্ৰকৃত পক্ষে সঁচাকৈ বঞ্চিত থাকিলে। সেইকাৰণে আমি সকলোৱে যাতে এই পবিত্ৰ মাহে রমজানৰ সম্পূৰ্ণ সওয়াব ফজিলত আমি লাভ কৰিব পাৰো তাৰ কাৰণে আমি নিজে ইসলাহ হ'ব লাগিব, আমি নিজে পৰিৱৰ্তন হ'ব লাগিব, আমি নিজে সকলো অপকৰ্মৰ পৰা অপৰাধৰ পৰা গুনাহৰ কামৰ পৰা আমি ত্যাগ কৰি এই পবিত্ৰ মাহে রমজানৰ সম্পূৰ্ণ সওয়াব আমি হাসিল কৰিবলৈ চেষ্টা কৰিব লাগিব। আমি যি এই পবিত্ৰ মাহে রমজান বৰকতময় বুলি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি মাহত জাহান্নামৰ দৰৱাজাসমূহ বন্ধ কৰি দিয়ে, জান্নাতৰ দৰৱাজাসমূহ খুলি দিয়া হয়। আৰু এই পবিত্ৰ মাহে রমজানত যি ৰাতি আছে আৰু সেই ৰাতিৰ ইবাদত কৰিলে 1000 মাহত যিমানখিনি ইবাদত কৰে তাতকৈ বেছি এই ৰাতিৰ ইবাদত কৰিলে বেছি সওয়াব লাভ কৰিব পাৰিব। আৰু সেই ৰাতিটো হৈছে লাইলাতুল কদৰ। আৰু এই লাইলাতুল কদৰৰ আল্লাহ তাবাৰক তাআলা ইয়াৰ ফজিলত বৰ্ণনা কৰিবলৈ গৈ এই লাইলাতুল কদৰৰ এটা সূৰা নাজিল কৰি দিছে। আৰু যেটো সূৰা নাজিল কৰিছে আৰু সেই সূৰাটোতে এই লাইলাতুল কদৰৰ বৰ্ণনা কৰিবলৈ গৈ কৈছে যে এই লাইলাতুল কদৰত এনেকুৱা এটা ৰাতি হয় যিটো ৰাতি ইবাদত কৰিলে, অৰ্থাৎ যিটো ৰাতিত কোনোবা ব্যক্তি ইবাদত কৰে তেনেহলে 1000 মাহত যিমানখিনি নফল ইবাদত কৰিলে সওয়াব লাভ কৰিব পাৰিব তাতকৈ বেছি এই পবিত্ৰ মাহে রমজানৰ লাইলাতুল কদৰৰ দিনা ইবাদত কৰিলে বেছি সওয়াব লাভ কৰিব পাৰিব। সেইকাৰণে আমি এই সম্পূৰ্ণ ফজিলতসমূহ বৰকতসমূহ আৰু সওয়াবসমূহ আমি পোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব ইনশাআল্লাহ। সেইকাৰণে আমি নিজে ইসলাহ হ'ব লাগিব, সংগঠন হ'ব লাগিব আৰু পবিত্ৰ হ'ব লাগিব আৰু সকলো অপকৰ্ম অপৰাধ আমি ত্যাগ কৰি আল্লাহৰ ৰছিডালক আমি মজবুতিৰ সৈতে ধৰি ৰাখিম ইনশাআল্লাহ। আপোনাক মোক সকলোকে এই পবিত্ৰ মাহে রমজানৰ সম্পূৰ্ণ সওয়াব লাভ কৰিবলৈ আল্লাহ তাবাৰক তাআলা যাতে তৌফিক দিয়ে, আমিন।